হেই গাইজ, পুনৰ স্বাগতম জনালোঁ মোৰ এটা মিনি ব্লগলে। এতিয়া ৰাতিপুৱা ৰাতিপুৱা আকৌ আহি গ'ল পাৰ্চেলছ। পাৰ্চেলত কি আছিলে দেখাম বাৰু, ড'ণ্ট ৱেৰি। প্ৰথম মই আনবক্সিং কৰিলোঁ ফ্লিকাৰ পৰা অহা। ফ্লিকা মানে কি হয়, মানে এম্ব্ৰলাইচিছ বুলি এটা ক্ৰীম আছে মেকআপৰ আগত যোনটো লগায়। সেইটোৰ সলনি বোলে সেইটো অলপ বেছি দাম এক্সপেঞ্চিভ থাকে। সেইটোতকৈ অলপ কমত আৰু বেছিও নহয়, অলপ জাষ্ট ডিফাৰেঞ্চ থাকে আৰু গ্ৰামো বেছি থাকে। চ' এইটো কাৰণে মই ইয়াৰ পৰা অৰ্ডাৰ দিলোঁ। এবাৰ মই লগাই চাম, তাৰপিছত ৰিভিউটো শ্বেয়াৰ কৰিম। লগতে মোক আই শ্বেডো পেলেটটো ফ্ৰী দিছিলে, আই গ্লিটাৰো ফ্ৰী দিছিলে। দেন অৰ্ডাৰ কৰিছিলোঁ এইটো ছেভিং বক্স। যদি আপোনালোকক লাগে লিংকটো মই শ্বেয়াৰ কৰি দিম। 149 নে চামথিং এনেকৈ অৰ্ডাৰ কৰা হৈছিলে। দেন মই কি কৰিলোঁ, ড্ৰেছিংটো একদম আনঅৰ্গেনাইজ হৈছিলে। লাষ্ট ব্লগত চালে কাপোৰ আনঅৰ্গেনাইজ হৈছিলে, এইবাৰ ড্ৰেছিং। চ' ড্ৰেছিংটো অৰ্গেনাইজ কৰিলোঁ। অৰ্গেনাইজ কৰি কিনে ওলাই গ'লোঁ মুভি চাবলৈ। এইবাৰ মুভি চাবলৈ গ'লোঁ ডিম্পি আৰু মই। মুভি চালোঁ আমাৰ যোনখন বৰুণ ধাৱন কাপোৰ থাকা মুভিখনে। ভালে আছিলে, কমেডি আছিলে। আমি গৈছিলোঁ এইটো চেণ্ট্ৰেল মলত চাবলৈ। ওলাই আহোঁতে দেখিলোঁ ইমান কিউট ষ্টাফ এইবোৰ, ইমান ধুনীয়া ধুনীয়া বস্তু আছিলে। তাতেতো অলপ দাম বেছি এক্সপেঞ্চিভে থাকে জানে, হ'লেও আৰু দুটামান বস্তু ল'লোঁ, যেনেকৈ ক্লাটচ ল'লোঁ আৰু ৱাটচ লৈছিলোঁ মই। দেন আমি খালোঁ কফি খাই পিনে ধুনীয়াকৈ ওলাই আহিলোঁ। ওলাই আহি সোমালোঁ চিটি চেণ্টাৰত, একো নল'লোঁ বাৰু, এনেই জাষ্ট ওলাই আহিলোঁ। দেন ঘৰত আহিলোঁ, মেগী খালোঁ, এণ্ড দেন ডিনাৰৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ চিকেন। এইখিনিয়ে, বাই বাই, থেংক ইউ।